নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এটি অন্য ভিডিঅ'লৈ। আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টিত আপোনালোকে নতুন একো শিকিবলৈ নাপায়, কিন্তু কিছুমান বস্তু আপোনালোকেও যাতে সজাগ হয়, সাৱধান হয়, সেইকাৰণে ভাবিলোঁ মোৰ লগত যি হৈছে সেইখিনি বস্তু আপোনালোকৰ লগতো মই অলপ শ্বেয়াৰ কৰোঁ। আপোনালোকৰো যাতে কিছু সুবিধা হয়, কিছুমান বস্তুৰ পৰা যাতে আপোনালোকেও দূৰত থাকিব পাৰে, সেই ভাবিয়ে ভিডিঅ'টো বনাম বুলি ভাবিলোঁ। কথাটো হ'ল আজি 5 দিনমানৰ পৰা মানে কণ্টিনিউ মোৰ মূৰৰ বিষ হৈ আছে। ৰাতিপুৱা 3-4 বজাৰ পৰা বেছিকৈ হয়, মানে এইখিনি বস্তু বিষায় আৰু একদম মানে মূৰটো বিষাই থাকে, খুব বেছি বিষায়। এমাহ 2 মাহ আগৰ পৰাও বিষায়, একদম পুৱাৰ ভাগত বিষায় দেই, 3-4টা মানৰ পৰা বিষায়। মোৰ বিয়াৰ আগতো বিষাইছিলে, কিন্তু এই যোৱা 5 দিনমানৰ পৰা মানে এনি টাইম বিষায়ে আছে। কেতিয়াবা হয়তো অকণমান কমি থাকে, তেতিয়া মই বেছি ফিল নকৰোঁ, আৰু কেতিয়াবা মানে বহুত বেছি হয়, একদম অসহ্য, মোৰ চকু পানী ওলাই যায়। মানে কিয় বিষায় মই ঘৰতো কৈছোঁ, এওঁকো কৈছোঁ যে ইমান মূৰ বিষাই আছে। মোৰ এবছৰ আগলৈকে মূৰৰ বিষ কি মই নিজেই গম পোৱা নাছিলোঁ। বহুতৰে মূৰৰ বিষ হয়, কৈ থাকে বৌ হওক বা হওক, একদম মূৰৰ বিষত পাগল হৈ থাকে। তেতিয়া মই কওঁ, কিনো ইমান মূৰৰ বিষ কৈ থাকা, মোৰচোন আজিলৈকে মূৰ বিষায়ে পোৱা নাই, মূৰৰ বিষ কি হয় মই দেখোন আজিলৈকে গমেই নাপাওঁ, মানে তেনেকৈ কৈছিলোঁ। মোৰ মূৰ বিষ নাছিলে, কিন্তু এবছৰৰ পৰা মানে মোৰ মূৰটো বিষায়, কিন্তু কেতিয়াবা বিষায় মানে। কিন্তু হঠাৎ এই 5 দিনমানৰ পৰা এনেকুৱাকৈ মূৰৰ বিষ হৈ আছে। অফিচত কৈছে তুমি দেখাই লোৱা ডক্টৰক, বা ছাৰহঁতেও কৈছে ডক্টৰক দেখাই লোৱা, কিহৰ কাৰণে বা বিষাইছে। মই ভাবিলোঁ যে ডক্টৰক দেখাই লওঁ। এওঁৱে কৈছে যে হেলথ চিটি লৈ যাম, তাতে তোমাক কি হৈছে কি হোৱা নাই মূৰত তেতিয়া দেখাই ল'ব। লাষ্টত এওঁৰ কোনোবা লগৰ এজনে ক'লে যে হেলথ চিটিত দেখুৱাতকৈ তাইক চকুৰ ডক্টৰক দেখাই ল, নেত্ৰালয়ত যা বুলি ক'লে এওঁক। তাৰপিছত আকৌ নেত্ৰালয়ত গ'লোঁ, শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ত গ'লোঁ। নেত্ৰালয়ত যোৱাৰ পিছত তাতে আকৌ চকুৰ কিবাকিবি চালে, ঢেৰ কিবাকিবি চকুত কিবাকিবি আই ড্ৰপ দিলে, চকু চালে। তাৰপিছত ডক্টৰৰ ওচৰলৈ গ'লোঁ। ডক্টৰজন খুব ভাল লাগিলে। ডক্টৰজনে ক'লে যে তোমাৰ চকুৰ একো প্ৰব্লেম নাই, তোমাৰ চব ঠিকে আছে চকুৱে। তোমাৰ মূৰ কেতিয়া বিষায়, মই ক'লোঁ মানে কেতিয়া বিষায়, তোমাৰ মাইগ্ৰেনৰ প্ৰব্লেম হৈছে। যিটো সন্দেহ কৰি আছিলোঁ, মোক অফিচৰ বহুতে কৈছিলে যে মাইগ্ৰেনৰ প্ৰব্লেম হ'ব পাৰে, গতিকে তুমি তাত দেখুৱাই লোৱা এবাৰ বাৰু। মাইগ্ৰেনৰ প্ৰব্লেম হৈছে, আৰু চকুৰ যিটো আমাৰ পানী থাকিব লাগে, আমাৰ সকলোৰে চকুত পানী থাকে ন, সেই পানীটো মানে মোৰ শুকাই গৈছে। পানীটো কিয় শুকাইছে, আমি বহুতে এচিত থাকোঁ, বহুতক গৰমৰ দিনত এচি লাগে, এচি নহ'লে আমি চলিব নোৱাৰোঁ। বহুতে হয়তো ঘৰত কয়ও এচি লাগিব, গৰম সহ্য কৰিব নোৱাৰোঁ। কিন্তু এচিটো আমাৰ কাৰণে বহুত ক্ষেত্ৰত অনুপযোগী। এটা কাৰণত উপযোগী, আমাক ঠাণ্ডা কৰি ৰাখে, আমি ঠাণ্ডা অনুভৱ কৰোঁ, গৰমৰ পৰা পৰিত্ৰাণ পাওঁ। কিন্তু সেই এটা আমাৰ মানে গাটো ঠাণ্ডা পৰিবৰ বাবে আমাৰ বহুত ক্ষতি হ'ব পাৰে, চুলি আমাৰ সৰি নোহোৱা হৈ যাব পাৰে, আমাৰ চৰ্দি হ'ব পাৰে, বহুত কিবাকিবি থাকে। কিন্তু চকুৰ যিটো পানী থাকে, সেই পানীটো এচিয়ে শুকাই লৈ যাব পাৰে। তাৰোপৰি মই যিটো নিউজ পঢ়োঁ, এংকাৰ নিউজত আমাৰ বহুত লাইট থাকে, একদম মানে বহুত, মানে 10-15টামান লাইট, বহুত ডাঙৰ লাইট, ষ্টেণ্ডিং লাইট থাকে, বহুত বেছি পাৱাৰী লাইট থাকে। বহুতে হয়তো সেই লাইটত যদি বহুৱাই দিয়ে চকুৱে মেলিব নোৱাৰিব, কিন্তু আমি সেই লাইটত বহি আমি নিউজ পঢ়োঁ। বহুতে হয়তো কয় যে মেকআপবোৰ লৈ আৰু নিউজ পঢ়িলে কিনো হ'ব, কিন্তু আমি জানো আমাৰ কিমান কষ্ট হয়। নিউজ পঢ়াৰ নামত আমি মুখখন বৰবাদ কৰিছোঁ, সদায় মেকআপ লোৱা, চুলিত সদায় হিট লগোৱা। তাৰোপৰি এই যিটো এচি ৰুমত আমি 3-4টা এচিৰ বহি থাকোঁ, মোৰতো বহুত ঠাণ্ডাও লাগে, কিন্তু উপায় নাই, এচি ল'বই লাগিব, কাৰণ ষ্টুডিঅ'ত মেচিনবোৰ থাকে, সেইবোৰ হেং মাৰি যাব এচি নহ'লে। তাৰপিছত এতিয়া মই গম পালোঁ যে চকুটোৰ পানী শুকোৱাৰ কাৰণ সেই লাইটৰ পোহৰো হয়। সেই লাইটৰ পোহৰত মানে আমি এনেকৈ নিউজ পঢ়ি থাকিলে চকুটো এনেকুৱা কৰিব নোৱাৰোঁ নাই, চকুটো মুদিব নোৱাৰোঁ, এনেকুৱা চিধা চাই থাকিব লাগে, এনেকুৱা পিপিত, যাৰ কাৰণে আমাৰ চকুৰ প্ৰব্লেম আহিব পাৰে, আৰু সেইকাৰণে পানীটো শুকাই গৈছে। তাৰোপৰি আৰু এটা কাৰণ, মানে কিবাকিবি ভাবি থাকিলে, চিন্তা কৰি থাকিলেও
এইটো প্ৰব্লেম হয়। মাইগ্ৰেনৰ প্ৰব্লেমটো আচলতে কিবা কিবি চিন্তা, সেইটো কাৰণে হয়। বেছি চিন্তা কৰিলে তেনেকুৱা চকুৰ পানী শুকাই গ'লে সেইটো কাৰণে হয়। আৰু কিছুমানৰ হয়তো একদম হুলস্থুল সহ্য নহয়, একদম মনমন ভাগ, কোনোবাই লাহেকৈ ক'লেও মানে হ'ব মনমন ভাগ, ডাঙৰকৈ গান দিলে হ'ব সৰুকৈ দেচোন, কোনোবাই কিবা ক'লেও খিংখিঙীয়া খং এটা, কিনো কৈ থাক এনেকুৱা। আৰু সৰু সৰু বস্তুত আপোনাৰ দুখ আহি যাব, মোৰ লগত এইটো হ'ল, মোৰ লগত এইটো হ'ল, মোক নিনিলে। এইবোৰ বস্তু মাইগ্ৰেন হ'লে হয়। আপোনাৰ লগতো যদি এনেকুৱা হৈছে, সৰু সৰু বস্তুত খং উঠে, কিবা এটাতে আপোনাৰ চিন্তা লাগে, মোৰ লগত কিয় নহ'ল, বস্তু এটা আপুনি ভাবি থাকিব, তাৰপিছত আপোনাৰ হুলস্থুল সহ্য নহ'ব, তেনেকুৱা সমস্যাত যদি আপুনি ভুগিছে, তেতিয়াহ'লে আপোনাৰ মাইগ্ৰেনৰ সমস্যা। তাতোকৈ ডাঙৰ এটা কাৰণ মাইগ্ৰেন হোৱাৰ বা চকুৰ পানী শুকাই গ'লে, তাতকৈ ডাঙৰ এটা কাৰণ পানী। আৰু এইটো ময়ো মানি লওঁ, মই পানী খাওঁ, কিন্তু যিমান খাব লাগে সিমান নাখাওঁ। ৰাতিপুৱা পানী এগিলাচ খাওঁ, ঠিকেই। কোনোবাই সুধিলে যদি কয় পানী খাইছ, মই তেতিয়া কওঁ মই ৰাতিপুৱা উঠি পানী খাইছোঁ, কিন্তু তাৰপিছত পানী মানে মই মনত পৰিলেহে পানী খোৱা নাই, তেতিয়াহে খাওঁ। আগতে ঘৰত মায়ে মানে মোক যোগাৰ ধৰি আছিলে, পানী যিমান পানী দি থাকে মই সিমান খাম, কিন্তু এতিয়া মা লগত নাথাকে, পানী কিয় খোৱা নাই, বেলেগে খোৱা দেখিলে মই পানী খাব লাগিছিলে। বটল মই কিমান কালেক্ট কৰোঁ, মোৰ বহুত চখ আছে পানীৰ বটল কিনা, ঢেৰ বটল আছে মোৰ। আৰু কিনাৰ 3-4 দিনলৈ মই একদম অফিচত বটল নি ঢেৰ পানী খাম, একদম পানী। তাৰপিছত আকৌ পাহৰি থাকোঁ, পানী নাখাওঁ। মোক ডক্টৰজনে ক'লে যে তুমি এই মাইগ্ৰেনৰ কোনো ধৰণৰ মেডিচিন নাই। কিছু লোকে হয়তো জানে, কোনো ধৰণৰ মেডিচিন নাই। আৰু মাইগ্ৰেন হ'লে আপুনি মূৰৰ বিষৰ টেবলেট 1000টা খাওক, তাৰপিছতো কাম নিদিয়ে। যিহেতু মাইগ্ৰেনৰ মেডিচিন নাই, গতিকে আপুনি নিজে সজাগ হ'ব লাগিব যে মাইগ্ৰেনটো মই কেনেকৈ নোহোৱা কৰিম। মূৰৰ বিষটো মানে একদম অসহ্যকৰ মূৰৰ বিষ। ডক্টৰজনে মোক ধুনীয়াকৈ কৈছে যে চোৱা, তুমি যিহেতু তোমাৰ কামেই হয়, তুমি নিউজ পঢ়িবই লাগিব, তুমি পোহৰ সহ্য কৰিবই লাগিব, সেইটোতো তুমি নোহোৱা কৰিব নোৱাৰা। গতিকে সেইটো তুমি কৰিবই লাগিব। তোমাৰ হাতত অপশ্যন আছে, তুমি পানী ঢেৰ খাব লাগিব। তোমাৰতো পানী নোহোৱা হোৱা নাই, বোলে মোৰ পানী শেষ, পানীটো আছে। যিমান পাৰা পানী খোৱা। আৰু 2 নম্বৰ কথা, এই অযথা যিবোৰ চিন্তা কৰি থাকা, সৰু সৰু কথাবোৰ যিবোৰ চিন্তা কৰি থাকা, সেইবোৰ নকৰিবা। লাগিলে ক'ৰবাত ফুৰিবলৈ যোৱা, মনটো বেয়া লাগিছে, কাৰোবাক ফোন কৰা, লগৰ ফ্ৰেণ্ডৰ লগত কথা পতা। অফিচৰ কামত যদি কিবা কিবি কথাত তোমাৰ হঠাৎ খং উঠিছে বা চিন্তা লাগিছে, তেতিয়া তুমি নৰ্মেলি থাকা যে চবৰে লগত হয়, কামটো ময়ে কৰা নাই, বহুতে অফিচত কাম কৰিছে, বহুতৰে এনেকুৱা জিম্মেদাৰী আহি পৰিছে, দায়িত্ব আহি পৰিছে, বহুতৰে হয়। ইটছ অ'কে, মই ধুনীয়াকৈ কৰি ল'ম। মানে ইমান সুন্দৰকৈ বুজাইছে, ভাল লাগি গ'ল। লগতে মোক এটা মেডিচিন দিছে, আপোনালোকক দেখাওঁ। এইটো মেডিচিন দিছে চোহা। এই মেডিচিনটোৰ দামেই হৈছে 499। এইটো আই ড্ৰপ। এই আই ড্ৰপটো মোক 3 বাৰকৈ দিব দিছে দিনটোত। মোৰ চকুৰ যিখিনি পানী শুকাই গৈছে, ই মানে সহায় কৰিব। আৰু খালি ডক্টৰৰ পৰা আহি ঢেৰ চাৰা পানীয়ে খাই আছোঁ। মানে কষ্ট পাওঁ ন, যেতিয়া মূৰৰ বিষ হয় তেতিয়াহে ফিল কৰোঁ। ডক্টৰৰ লগত কথা পাতি আহিছোঁ, তেতিয়াও মোৰ মূৰ বিষেয়া হৈ আছে। আৰু বহুতে মূৰৰ বিষ হ'লে মেডিচিন লয়, এইটো আচলতে বেয়া কথা, মেডিচিন ল'ব নালাগে। কালিৰ দিনটোত মই ডক্টৰৰ তাত গৈছিলোঁ, গতিকে মই যোৱাৰ ভিডিঅ' ক্লিপ কিছুমান আছে, আপোনালোকক দেখুৱাই গৈছোঁ। ভিডিঅ'টি শেষলৈ চাব। লগতে যিসকলে এনেধৰণৰ সমস্যাত ভুগিছে, যিসকলৰ মোৰ নিচিনাকৈ মূৰৰ বিষ, খং, তাৰপিছত কিবা এটা হ'লেই টেনশ্যনলৈ গুচি যোৱা, হুলস্থুল সহ্য কৰিব নোৱাৰা, তেতিয়াহ'লে আপোনালোকৰো নিশ্চয় মাইগ্ৰেন হৈছে। গতিকে মাইগ্ৰেন হ'লে আপোনালোকে নিজৰ যত্ন নিজে ৰাখক। মই যিসমূহ বস্তু কৈছোঁ, ডক্টৰক দেখাই লওক, ডক্টৰে যি চলিউশ্যন দিয়ে সেইমতে কৰি যাব। পানী খুব খাব, লগতে অযথা চিন্তা এইবোৰ বাদ দিয়ক। মোৰ ভিডিঅ'টো শেষলৈ চাব। আৰু এয়া ৰাতিপুৱাই যাব ওলালোঁ ডক্টৰ তালৈ। মূৰ এতিয়াও বিষাই আছে টিং টিং কৰি, তথাপিতো যিহেতু বহুত দিনৰ পৰা 5 দিনৰ পৰা মূৰৰ বিষত থাকিব পৰা নাই, শুব পৰা নাই, গতিকে বোলো কি হৈছে, এটা টেনশ্যনো হৈ থাকে দিয়কচোন, বোলো আজি দেখাই আহোঁ কি হৈছে। যিহেতু পোহৰ মই একদম সহ্য কৰিব নোৱাৰোঁ, পোহৰ চালে আৰু বেছি মূৰৰ বিষ হয়। ছানগ্লাছযোৰ লগাই ল'লোঁ আৰু তাৰপিছত আহি গ'লোঁ এয়া নেত্ৰালয়। বতৰটো ঠাণ্ডা আছিলে, সেইকাৰণে ভাল লাগিল। শ্ৰী শংকৰদেৱ নেত্ৰালয়ত আহি উপস্থিত হ'লোঁ। মই কোনোদিন আহি পোৱা নাই,
ভিতৰ ফালে বহুত ধুনীয়া একদম পৰিষ্কাৰ, বৰ বেছি মন চনো ভাল লাগি যায় জানেনে। ইয়াত আহি পালোঁ, আহি ডক্টৰৰ ওচৰলৈ যাবৰ আগতে ইয়াত আপুনি প্ৰৱেশ কৰিয়ে এখন ফৰ্ম দিব আপোনালোকক। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। ফৰ্মখন ফিল আপ কৰিহে আপোনালোকে কোনজন ডক্টৰৰ লগত আপোনাৰ এপইণ্টমেণ্ট আছে তেতিয়াহে আপুনি গম পাব। আহিলোঁ, আহি অকণমান টাইম ৰখিব লগা হৈছে। ভিতৰ ভাগত সোমাই বহুত বেছি ভাল লাগিল। সৰু বাচ্ছাবিলাকৰ কাৰণে খেলা ধূলাৰ কাৰণে বহুত ধুনীয়া বস্তু আছে ইয়াতে। অকণমান সময় ৰখি থকাৰ পিছত চকুত আই ড্ৰপ দিলে। আই ড্ৰপ দিয়াৰ পিছত ডক্টৰৰ ওচৰলৈ গ'ল। আজিলৈ ইমানে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।